গুড মৰ্ণিং অসম। এতিয়া ৰাতিপুৱা ৩ বাজিছে আৰু মই ৩ বজাৰ লগে লগে আপোনালোকৰ কাৰণে লৈ আহিছোঁ দৈনিক ৰাশিফল শীতান্ত বন্ধুসকল। আজি ২৬ ফেব্ৰুৱাৰী আৰু ১৩ ফাগুন মঙ্গলবাৰ। আজিৰ দিনটোৰ ৰাশিফল আপোনালোকৰ ওচৰত আগবঢ়াবলৈ আহিছোঁ। তাৰ আগতেই বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শীতান্তু আপোনালোকে উপভোগ কৰিব পাৰিব বন্ধুসকল। আহক বন্ধুসকল, আমি জানি লওঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰথম ৰাশি বন্ধুসকল আমি আগবঢ়াইছোঁ মেঘ ৰাশি। মেঘ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল চৰেয় আৰু ল। শুভ কাৰক গ্ৰহ হৈ গ'ল মংগল। শুভ সংখ্যা হৈ গ'ল ১ আৰু ৯। শুভ ৰং পাতল নীলা। স্বাস্থ্যৰ মধ্যমীয়া হ'ব। পেটৰ আজি আপোনালোকৰ অলপ অশান্তি দেখা যায় আৰু দাম্পত্য জীৱনত দিনটো ভাল হ'ব আৰু যান বাহন বা অন্যান্য সা সম্পত্তি বেচা কিনা কৰোঁতে আজি আপোনালোকৰ দিনটো শুভ হ'ব। তাৰপিছতে আমি আহিছোঁ বন্ধুসকল বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ শুভ আখৰ হৈ গ'ল হুঁচৰি, হুঁচৰু আৰু ব। শুভ কাৰক গ্ৰহ হৈ গ'ল শুক্ৰ। শুভ সংখ্যা হৈ গ'ল ২ আৰু ৬। শুভ ৰং ৰূপালী। দিনটো ভালেই যাব আপোনালোকৰ। ঘৰুৱা জীৱনতো আপোনালোকৰ সুখময় হ'ব। কলা সংস্কৃতিৰ লগত জড়িত থকা মানুহখিনিৰ ধাউতি বাঢ়িব আজি। বন্ধু বান্ধৱীসকলৰ লগত আজি আপোনালোকে সুখীয়ে হ'ব। অবান্তিক আপোনালোকৰ খৰচ আজি বাঢ়িব পাৰে বন্ধুসকল, তাৰ প্ৰতি অলপ চিন্তা ৰখাটো দৰকাৰ। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ শুভ আখৰ হৈ গ'ল ক, তৃতীয়া ছ আৰু ঘ। আৰু শুভ কাৰক গ্ৰহ হৈ গ'ল বুধ গ্ৰহ। শুভ সংখ্যা হৈ গ'ল ১ আৰু ৫। শুভ ৰং গুলপীয়া। কৰ্মক্ষেত্ৰত আপোনালোকৰ দিনটোৰ ভালেই। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত দিনটো মনোযোগ দিলে বেছি ভাল হ'ব আৰু প্ৰচুৰভাৱে আজি আপোনালোকে যদি মনোযোগ দিয়ে আৰ্থিক উন্নতিৰ যুগ আছে। সকলোৰে লগত মিলিজুলি চলিবলৈ আপোনালোকে আজি চেষ্টা কৰাটো বিশেষ দৰকাৰ বন্ধুসকল, মিথুন ৰাশিৰ লোকসকলৰ কাৰণে। তাৰপিছতে আমি আহিছোঁ বন্ধুসকল কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ড আৰু হ। শুভ কাৰক গ্ৰহ হৈ গ'ল চন্দ্ৰ। শুভ সংখ্যা হৈ গ'ল ২ আৰু ৩। শুভ ৰং বগা। আপোনাৰ পৰিকল্পিত কামৰ আজি অলপ বাধা সৃষ্টি হ'ব পাৰে। মানে আগত আপোনালোকে কল্পনা বা চিন্তা কৰি থোৱা কামত আজি আপোনালোকৰ বাধা হ'ব পাৰে। ভ্ৰমণ হ'ব পাৰে বন্ধুসকল আপোনালোকৰ। আৰ্থিক দিশটো আজি আপোনালোকৰ ভালেই আৰু বিদ্যাৰ্থীসকলৰ কাৰণে দিনটো বেয়া নহয়। কৰ্মক্ষেত্ৰতো আজি আপোনালোকৰ দৃঢ়তা থাকিব। মানে কৰ্মক্ষেত্ৰত আজি আপোনালোকে হাত দিলে সুফল পাব পাৰে। তাৰপিছতেই বন্ধুসকল আমি আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ম আৰু মধুনীয়া ত। শুভ কাৰক গ্ৰহ হৈ গ'ল ৰবি। শুভ সংখ্যা হৈ গ'ল ১ আৰু ৯। শুভ ৰং নীলা। দিনটো বন্ধুসকল আপোনালোকৰ ভালেই যাব। মন আন দিনাতকৈ ফৰকাল হৈ থাকিব, মানে মনটো আন কিদিনাতকৈ বেছি ভাল হৈ থাকিব। আইনজীৱী বা চিকিৎসকসকলৰ কাৰণে দিনটো অনুকূল হ'ব। আৰ্থিক দিশতো আজি আপোনালোকৰ কিছু উন্নতি দেখা যায় আৰু শৰীৰ প্ৰায় ভালেই থাকিব বন্ধুসকল। আপোনালোকে ইমান চিন্তা কৰিবলগীয়া আজিৰ দিনটোৰ আপোনালোকৰ একো নাই। তাৰপিছতে আমি বন্ধুসকল আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিলৈ অহাৰ আগতেই বন্ধুসকল ক'ম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শীতান্তু বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। এতিয়া আহক বন্ধুসকল আমি কন্যা ৰাশিটো জানি লওঁ। কন্যা ৰাশিৰ শুভ আখৰ হৈ গ'ল প আৰু ধ। শুভ কাৰক গ্ৰহ হৈ গ'ল বুধ গ্ৰহ। শুভ সংখ্যা হৈ গ'ল ১ আৰু ৫। শুভ ৰং মাখন। স্বাস্থ্যৰ মধ্যমীয়া হ'ব। মন আজি আপোনালোকৰ অস্থিৰ হ'ব পাৰে আৰু অলপ আজি আপোনালোকক খঙালো দেখা যায়। উদ্বিগ্ন হ'ব পাৰে আপোনালোকে। দাম্পত্য জীৱনত মধ্যমীয়া। কৰ্মক্ষেত্ৰত নতুন নতুন সমস্যাই আজি আপোনালোকক দেখা দিব পাৰে। বন্ধুসকল আজিৰ দিনটো আপোনালোকৰ কাৰণে ইমান ভাল নহয়। আপোনালোকে আজি চকু ৰখাটো দৰকাৰ বেছি। তাৰপিছতেই বন্ধুসকল আমি আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ৰ আৰু দন্তীয়া ত। শুভ কাৰক গ্ৰহ হৈ গ'ল শুক্ৰ। শুভ সংখ্যা হৈ গ'ল ৫ আৰু ৬। শুভ ৰং নীলা।
সন্তানৰ কৃতিত্বই সুখী কৰিব আজি আপোনালোকক বন্ধুসকল। আৰু প্ৰয়াসত থকা ব্যক্তিয়ে প্ৰচুৰ উন্নতি কৰিব আপোনালোকক। পাৰিবাৰিক জীৱনৰ গতানুগতিকভাৱে চলিব। সামাজিক কামত জড়িত থাকিলে দিনটো বন্ধুসকল আজি আপোনালোকৰ ভাল হ'ব বা ভালে পাৰ হ'ব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল 9 আৰু জ। শুভ কাৰক গ্ৰহ হৈ গ'ল মংগল। শুভ সংখ্যা হৈ গ'ল 3 আৰু 9। শুভ ৰং কফি। আৰু দিনটো ভালেই যাব বন্ধুসকল। কৰ্মক্ষেত্ৰত সহযোগিতা পাব আজি আপোনালোকে। বিদ্যাৰ্থীসকলে আশা কৰাৰ মতে আজি ফল পোৱা দেখা যায়। আৰু আৰ্থিকভাৱে বন্ধুসকল আজি আপোনালোকৰ উন্নতিৰ যোগ আছে। প্ৰেম প্ৰীতিটো দিনটো শুভ হ'ব। তাৰপিছত বন্ধুসকল আমি আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল ধ, ফ আৰু ভ। শুভ কাৰক গ্ৰহ হৈ গ'ল বৃহস্পতি। শুভ সংখ্যা হৈ গ'ল 3 আৰু 9। শুভ ৰং হালধীয়া। স্বাস্থ্যৰ প্ৰতি আজি আপোনালোকে বন্ধুসকল চকু ৰাখক। দাম্পত্য জীৱনৰ দিনটোৰ ভালেই যাব। বিদ্যাৰ্থীসকলে একাগ্ৰতা হোৱাটো বেছি দৰকাৰ। আৰু অভ্যন্তৰীণভাৱে কোনো সুখবৰ আজি আপোনালোকৰ আহিব পাৰে। মানে সোনকালে বা আপোনালোকে ক'ব নোৱাৰাকৈ আজি আপোনালোকৰ মনত বা আপোনালোকৰ ঘৰত এটা ভাল খবৰ আহিব পাৰে। তাৰপিছতে আমি আহিছোঁ বন্ধুসকল মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ শুভ আখৰ হৈ গ'ল খ আৰু বৈজ্ঞাজ। শুভ কাৰক গ্ৰহ হৈ গ'ল শনি। শুভ সংখ্যা হৈ গ'ল 6 আৰু 7। শুভ ৰং পাতল ৰঙা হ'ব বন্ধুসকল। সৰু সুৰা কথাত আজি বন্ধুসকল আপোনালোকে খং খাব। তাৰ বাবে আজি বন্ধুসকল সৰু সুৰা কথাতে আজি আপোনালোকে বন্ধুসকল মনটো অস্থিৰ হৈ পৰিব। শুক্ৰৰ প্ৰভাৱ থাকিব আজি বন্ধুসকল। ঘৰুৱাহী বিদ্যুৎ সাৱধান থাকক বন্ধুসকল। আজি ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ মানে মনটো অস্থিৰ হোৱাৰ লগতে অলপ হাই কাজিয়া হোৱাৰো যোগ দেখা যায়। দাম্পত্য জীৱনতো দুই এটা কথাত আপোনালোকৰ খুটখাট লাগিব পাৰে। আজিৰ দিনটো বন্ধুসকল মই আপোনালোকৰ ইমান ভাল নেদেখিলোঁ। আপোনালোকে নিজেই সুন্দৰভাৱে চলি যাবলৈ বন্ধুসকল চেষ্টা কৰিব আৰু আনৰ পৰা বাচি থাকিবলৈ চেষ্টা কৰিব। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিলৈ অহাৰ আগতে বন্ধুসকল কম, যদি মোৰ চেনেলটোত আপোনালোকে নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগৰ ঘণ্টিটো বজাব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল উপভোগ কৰিব পাৰিব। সদায় মই লৈ আহোঁ আপোনালোকৰ কাৰণে ৰাতিপুৱা 3 বজাৰ লগে লগে দৈনিক ৰাশিফল শিতানটো। তেতিয়াহ'লে বন্ধুসকল আহক আমি কুম্ভ ৰাশিটো শুনি লওঁ। কুম্ভ ৰাশিৰ বন্ধু বান্ধৱীসকলৰ শুভ আখৰ হৈ গ'ল গ, তালবীয়া শ আৰু দন্তীয়া শ। শুভ কাৰক গ্ৰহ হৈ গ'ল শনি গ্ৰহ। শুভ সংখ্যা হৈ গ'ল 4 আৰু 7। শুভ ৰং মাখন। শৰীৰৰ প্ৰায় ভালেই আপোনালোকৰ দিনটো। তাৰপিছতে বন্ধুসকল কম, মোমায়েকৰ পক্ষৰ পৰা আজি আপোনালোকৰ ভাল খবৰ আহিব পাৰে। খৰচ বন্ধুসকল আজি আপোনালোকৰ বাঢ়িলেও চিন্তা কৰিবলগীয়া কথা নাই। আপোনালোকৰ আয়ু আজি আপোনালোকৰ বাঢ়িব। মানে আপোনালোকৰ আজি যদি খৰচ বেছিকৈ বাঢ়ে তথাপিও আপোনালোকৰ আজি বেলেগ ফালৰ পৰা পইচা অহাৰ যোগ দেখা যায়। তাৰপিছতে বন্ধুসকল আমি আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ শুভ আখৰ হৈ গ'ল দ আৰু প্ৰথম ছ। শুভ কাৰক গ্ৰহ হৈ গ'ল বৃহস্পতি। শুভ সংখ্যা হৈ গ'ল 2 আৰু 3। শুভ ৰং মুগা। শৰীৰৰ দিনটোৰ বেছি আন দিনাতকৈ ভাল নাথাকিব পাৰে, কিন্তু আপোনালোকে নিজৰ ওপৰত সেইটো হ'ব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত নতুন সমস্যাই আজি আপোনালোকক দেখা দিব পাৰে। তাৰ মাজতো আৰ্থিক উন্নতিৰ যোগ আছে বন্ধুসকল। আৰু প্ৰয়াসত থকা বা ভাতৃ বা সন্তানৰ পৰা আজি আপোনালোকে ভাল খবৰ পাব পাৰে বা সুখবৰ পাব পাৰে। ঘৰুৱা জীৱনত বন্ধুসকল আজি আপোনালোকে চকু ৰখাটো দৰকাৰ। হয় বন্ধুসকল, আজিৰ ৰাশিফল শিতানটো ইমানেই আছিল। হয়তো আপোনালোকে নিজৰ ৰাশিটো শুনা পালে। দুই এটা ৰাশিত বন্ধুসকল অলপ দিনটো ভাল নহয়। আপোনালোকে নিজেই কৰাৰ কথা এইটো। নিজেই কৰিলে আপোনালোকৰ দিনটো ভাল হ'ব। চাই বুজি চলিবলৈ চেষ্টা কৰিব। আৰু লগতে কম, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে ঘণ্টিটো বজাই ৰাখিব। তেতিয়া মোৰ সদায় আহিবলগীয়া দৈনিক ৰাশিফল শিতানটো বন্ধুসকল আপোনালোকে উপভোগ কৰিব পাৰিব। আৰু লগতে কম, লাইক এটা কৰি
আৰু কমেণ্ট এটা কৰি মোক জনাব বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে। আপোনালোকে কমেণ্ট কৰিলে মোৰো ভাল লাগে, কিবা থাকি গ'লে বন্ধুসকল আপোনালোকৰ পৰা মই জানি ল'ব পাৰিম। তেতিয়াহ'লে বন্ধুসকল আজিলৈ এৰিলোঁ, কালিলৈ আকৌ 3 বজাৰ লগে লগে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ বন্ধুসকল। নমস্কাৰ।